ডাঙৰ খবৰ লৈ আহিছো বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা যি বতৰ আগজাননী দিয়া হৈছে সমগ্ৰ ৰাজ্যত এতিয়া আপোনালোকে পাৰিলে ঘৰৰ পৰা নোলাব অযথা আপোনালোকে কতো নাযাব কাৰণ এই দুটা দিনত বজ্ৰপাত পৰি আৰু ধুমুহা ঢেৰেকণিত অসমত কেইবাজনো লোকৰ মৃত্যু হৈছে কেইবাগৰাকী ছাত্ৰীৰ মৃত্যু হৈছে আৰু বহু লোকৰ বজ্ৰ পৰি মৃত্যু হৈছে কাৰণ বতৰে কালৰূপ ধাৰণ কৰিছে আৰু আগন্তুক কেইবাটাও দিনলৈ হয়তো বতৰে কালৰূপ ধাৰণ কৰি থাকিব ধুমুহা ঢেৰেকণি আহি থাকিব আৰু সবিশেষ খবৰ লৈ আহিছো যে আজিৰ দিনটো আৰু যোৱাকালিৰ দিনটোত কোট কিমানজন লোকৰ মৃত্যু হ'ল প্ৰকৃতিৰ ৰুদ্ৰৰ ওপৰত ডাঙৰ খবৰ এই মুহূৰ্তত ৰাজ্যত বতৰে ভয়ংকৰ ৰূপ লৈছে বতৰ যথেষ্ট বেয়া হৈ আছে কাৰণ বিভিন্ন সময়ত বিভিন্ন ঠাইত প্ৰচণ্ড ধুমুহা ঢেৰেকণি বৰষুণ আহি আছে শিলা বৃষ্টি সমান্তৰালকৈ বজ্ৰপাত সকলো ধৰণৰ বতৰৰ যি কালৰূপ ধাৰণ কৰিছে বহাগ মাহৰ শেষৰ ফালে যি বতৰ এই বতৰত এতিয়া বজ্ৰ পৰি কেইবাজনো লোকৰ মৃত্যু হৈছে গতিকে আপোনালোকে পৰাপক্ষত বতৰ বেয়া কৰি থাকিলে বা ঢেৰেকণি মাৰি থাকিলে বিজুলী ঢেৰেকণি আহি থাকিলে আপোনালোকে ঘৰৰ পৰা বাহিৰত নোলাব কাছৰ কাটিগড়ত মৃত্যু হৈছে গুমৰা চাহ বাগিচাত ৰোহন গুঞ্জু নামৰ এজন ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ মৃত্যু হৈছে আৰু মাছ ধৰিবলৈ যোৱাৰ পথত বজ্ৰ পৰি মৃত্যু হৈছে ৰোহন গুঞ্জু তেওঁ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ আৰু আন কেইবাটাও প্ৰান্তৰ পৰা খবৰ আহিছে আমাৰ তাত বহু লোকৰ মৃত্যু হৈছে কাটিগড়াৰ লেবাৰ পুতাটো এজন ফণীন্দ্ৰ দাস নামৰ এজন লোকৰ মৃত্যু হৈছে ধুমুহা ঢেৰেকণিত আৰু গৰু আনিবলৈ গৈছিলে তেখেতে বজ্ৰ পৰি নিহত হৈছে ফণীন্দ্ৰ দাস নামৰ সেই লোকজন কাৰণ বতৰ যথেষ্ট বেয়া আৰু কলগাছিয়াতো আন এগৰাকী কিশোৰীৰ কৰুণ মৃত্যু হৈছে বজ্ৰপাতত বেছিকৈ মৃত্যু হৈছে আৰু নিহত মইনবৰী গাঁৱৰ নুৰেজা খাতুন নামৰ কিশোৰীগৰাকীৰ মৃত্যু হৈছে বজ্ৰপাত পৰি আৰু আকস্মিক মৃত্যুত পৰিয়ালত এতিয়া কান্দোনৰ ৰোল উঠিছে কাৰণ আকস্মিকভাৱে মৃত্যু হৈছে পথাৰত তেওঁ গৰু আনিবলৈ গৈছিলে আৰু এজনে মাছ মাৰিবলৈ গৈছিলে গৰু আনি থকাৰ সময়তে বজ্ৰপতি নুৰেজা খাতুনৰ মৃত্যু হৈছে আন কেইবাটাও প্ৰান্তৰ পৰা আমাৰ খবৰ আহিছে আৰু কিশোৰীগৰাকী যিগৰাকী নুৰেজা খাতুন বৰভিঠা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৯ম শ্ৰেণীৰ ছাত্ৰী আছিলে আৰু দেওবাৰেও কলগাছিয়াত বজ্ৰ পৰি মৃত্যু হৈছিল মাতৃ আৰু কন্যাৰ গতিকে যথেষ্ট বতৰে কালৰূপ ধাৰণ কৰিছে হাওৰা চৰাত মৃত্যু হৈছিল মাতৃ মমিৰণ নেচা আৰু কন্যা জ্যোৎস্না খাতুনৰ আৰু ৰাজ্যত এতিয়া বতৰে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আপোনালোকক খবৰ আমি জনাই আছোঁ যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰাও আগজাননী দিয়া হৈছে এলাৰ্ট দিয়া হৈছে যে উজনি অসম নামনি অসম দক্ষিণ পূব অসমত যথেষ্ট বতৰ বেয়া হ'ব আৰু ধুমুহা ঢেৰেকণি আহিব নেৰানেপেৰা বৰষুণ আহিব ইতিমধ্যে আজিৰ দিনটোতো কেইবাটাও প্ৰান্তত বৰষুণ হৈছে ঢেৰেকণি হৈছে গতিকে বৰষুণৰ আগমুহূৰ্তত যি বজ্ৰপাত আৰু ঢেৰেকণি সেই তাৰ বাবে বিনা কাৰণত আপোনালোকে বাহিৰত নোলাব ঘৰৰ কাৰণ বজ্ৰপাত পৰি বহু লোকৰ মৃত্যু হৈছে এটা দৃশ্য দেখুৱাইছোঁ কাছৰ কাটিগড়াৰ মৃত্যু হৈছে বিভিন্ন প্ৰান্তত মৃত্যু হৈছে লোকৰ আকস্মিকভাৱে মৃত্যু সাৱটিবলগীয়া হৈছে বজ্ৰপাতৰ ফলত গতিকে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা যিহেতু এলাৰ্ট দি থোৱা আছে অসমৰ বাবে বতৰক লৈ গতিকে যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু বিশেষকৈ বৰষুণ দি থকা সময়ত ধুমুহা দি থকা সময়ত আপোনালোকে বাহিৰলৈ ওলাই নাযাব কাৰণ আপোনালোকে ইতিমধ্যে খবৰ পাইছে যে বিভিন্ন প্ৰান্তত বহু লোকৰ মৃত্যু হৈছে কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীৰ মৃত্যু হৈছে তেনেস্থলত বতৰ এতিয়া হয়তো আগন্তুক কেইবাদিনলৈ বতৰ এনেকৈ বেয়া ৰূপ এটা ধাৰণ কৰি থাকিব ধুমুহা ঢেৰেকণি আহি থাকিব গতিকে কেইবাজনো লোকৰ মৃত্যু হৈছে গতিকে সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু বতৰে যিকোনো মুহূৰ্তত বৰষুণ আহি যায় যিকোনো মুহূৰ্তত ধুমুহা ঢেৰেকণি এতিয়া যিহেতু সাগৰত যি ধুমুহাৰ সৃষ্টি হৈছে সেই সাগৰীয় ধুমুহাৰ বাবে অসমত বতৰে কালৰূপ ধাৰণ কৰিছে আজি দুপৰীয়া মানত এই যে ধুমুহা বৰষুণৰ নিচিনা বিজুলী ঢেৰেকণি পৰি আছিল সেই সময়ত ছোৱালীজনী তাইৰ মাক তাইৰ খুৰাক এই তিনিজনে ঘৰৰ গৰুখিনি পথাৰত চৰিবলৈ দিছিল গৰু আনিবলৈ গৈছিল আগত সিহঁতৰ মাক আৰু খুৰাক আহিছে কিন্তু পিছফালত হঠাৎ মানে বিজুলী ঢেৰেকণি মাৰাত তাই ছোৱালীজনী পৰি গ'ল পিছফালে ঘূৰি চাই দেখা পায় ছোৱালীজনী মাটিত বাগৰি আছে ওচৰত গৈ দেখা পায় অলৰেডি তাইৰ ওপৰত মানে বিজুলী ঢেৰেকণি মানে বজ্ৰপাত পৰিলে পৰিছে যে সফালৰ এইটো ছাইড পুৰি গৈছে চুলিখিনি সহ পুৰি গৈছে ছোৱালীজনীৰ নাম হৈছে নুৰেজা খাতুন তাইৰ বয়স 14 বছৰ পাৰ হ'ব
ক্লাছ 9ত পঢ়ি আছে। গাঁওখনৰ নাম ছত্ৰ মইনবুৰী, দেউতাকৰ নাম ছফেৰ আলী। চৰকাৰক কি আহ্বান জনাম, পৰিয়ালটো দুখীয়া পৰিয়াল, দেউতাকে হাজিৰা কৰি খায় আৰু ঘৰত 2-3টামান গৰু পুহি আছে। এইখিনিৰে পৰিয়ালটো কোনোমতে পোহপাল দিয়ে। চৰকাৰক মানে এইখিনি আহ্বান জনাম, যিহেতু প্ৰাকৃতিক দুৰ্যোগ, ইয়াক ভেটা দিয়াৰ ক্ষমতা কাৰো নাই। চৰকাৰলৈ আহ্বান এইখিনিয়ে জনাম, চৰকাৰ যাতে দুখীয়া পৰিয়ালটোৰ প্ৰতি অলপ সঁহাৰিৰ দৃষ্টিৰে চায়। আজি